অসমীয়া নে বঙালী না হিন্দী ভাষী না আদিবাসী, ভগৱান শ্ৰীকৃষ্ণৰ তেনেকুৱাকৈ কোনো জাতি নাই, ঠিক তেনেকুৱাকৈ আমাৰো কোনো জাতি নাই। আমি সকলোৱে আত্মা। আচলতে শৰতৰ এই সন্ধিয়াৰ এই পূৰ্ণিমাৰ নিশা আমি আচলতে ভক্তি ৰস বা কৃষ্ণ ৰস পান কৰোঁ। বৃন্দাবনত ভগৱান শ্ৰীকৃষ্ণই যেতিয়া লীলা কৰিছিলে আৰু তেতিয়া গোপীসকলে ভগৱান শ্ৰীকৃষ্ণক পোৱাৰ কাৰণে ব্যাকুল হৈছিলে। হেজাৰ হেজাৰ গোপীসকলে বৃন্দাবনলৈ ঢাপলি মেলিছিলে আৰু এই ঢাপলি মেলাৰ মূলগত উদ্দেশ্য আছিলে যে ভগৱান শ্ৰীকৃষ্ণক যাতে সাক্ষাৎ পায়। আৰু তেতিয়া যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ বয়স আছিল 9 বছৰ বয়স আৰু গোপীসকলৰ বয়স আছিলে 25 বছৰ 30 বছৰ ঊৰ্ধ। গতিকে সেই যি লীলা সেই হৈছে আধ্যাত্মিক লীলা আছিলে। ভগৱান শ্ৰীকৃষ্ণৰ পৰমাত্মাৰ ৰূপত আৱিৰ্ভাৱ হৈছিলে আৰু গোপীসকলৰ আত্মাৰ ৰূপতহে আৱিৰ্ভাৱ হৈছিলে। কাৰণ কিয়, গোপীসকলে আচলতে নিজৰ ঘৰতে সংকীৰ্তনত আছিলে। পৰৱৰ্তী দিন যেতিয়া আলোচনা বিলোচনা হওঁতে প্ৰত্যেকগৰাকী গোপীৰ স্বামীয়ে কৈছিলে যে নহয়তো আমাৰ ঘৰতে ৰন্ধা বঢ়াত ব্যস্ত আছিলে বা শয়ন কক্ষত আছিলে। অৰ্থাৎ এই কথাষাৰৰ জৰিয়তে তথ্যৰ জৰিয়তে আমি এইটোৱে পাওঁ যে আচলতে শাৰীৰিকভাৱে গোপীসকলে অহা নাছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা পৰমাত্মাৰ ৰূপত আৱিৰ্ভাৱ হৈছিলে আৰু গোপীসকলে তাত আৱিৰ্ভাৱ হৈছিলে আত্মাৰ ৰূপত। আৰু সেইকাৰণে এই পূৰ্ণিমাৰ বৃন্দাবনত যি আত্মা আৰু পৰমাত্মাৰ যি মিলন, সেই মিলনকে ভক্ত আৰু ভগৱানৰ মিলন বুলি কয়। যিহেতু আমি বৃন্দাবনত যাব নোৱাৰোঁ বা সেই কৃষ্ণক আমি এতিয়াও লগ নাপাওঁ, তাৰে পৰৱৰ্তী সময়ত ভগৱান শ্ৰীকৃষ্ণৰ যি বৃন্দাবনৰ ৰাসকে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত এই ৰাস উদযাপন কৰা হৈছে। আৰু মাজুলী অঞ্চলত শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ জনাই তাক জীৱন্ত ৰাস হিচাপে কৰিছিলে। আৰু পৰৱৰ্তী সময়ত আমাৰ নামনি অসমত নিৰ্মল মুক্তিৰ জৰিয়তে আমি ভগৱান শ্ৰীকৃষ্ণৰ বা দশবতাৰ বা কংস আমি তাত দেখুৱাই কৃষ্ণৰ জন্মৰ আগৰ কোনো যন্ত্ৰণা আছিলে, কংসই যে কৃষ্ণক জন্ম হ'বলৈ দিব খোজা নাছিলে, তাৰ নেপথ্যতনো কি আছিলে, সেইখিনি কথা নিৰ্মল মুক্তিৰ জৰিয়তে বুজোৱা হয়। কৃষ্ণ আচলতে সকলোতে বিৰাজমান, মানুহৰ দেহত বুলি নহয়, প্ৰতিটো গছ বৃক্ষ তৰু লতাত ভগৱান শ্ৰীকৃষ্ণ বিৰাজমান হৈ থাকে। কাৰণ কিয়, ভগৱান কেনেকুৱাকৈ নৰকাসুৰৰ কথা আমি নৰসিংহৰ কথা আমি গম পাইছোঁ। গতিকে য'তে জড় পদাৰ্থ হওক বা অজড় পদাৰ্থ হওক সকলোতে কৃষ্ণ বিৰাজমান। গতিকে কৃষ্ণক যেতিয়া স্মৰণ কৰা হ'ব, কৃষ্ণৰ যেতিয়া শ্ৰৱণ কৰা হ'ব, কৃষ্ণৰ যেতিয়া কীৰ্তন কৰা হয়, তেতিয়া অন্তৰত থকা মলিনতাটো আঁতৰ হয় আৰু হৃদয় তেতিয়া আধ্যাত্মিকতাৰে ভৰপূৰ হয়। আৰু সেই ভৰপূৰ আধ্যাত্মিকতাৰে আমি ইজনে সিজনৰ লগত আমি সমন্বয় কৰি আমি ভাৰতীয় সংস্কৃতি, সনাতন সংস্কৃতিক আমি বিৰাজমান কৰি ৰাখিছোঁ আৰু আজিও আমি তেনেকুৱাকৈ বিৰাজমান কৰি ৰাখিব লাগিব। ইয়াত কোনো জাতি নাই, কোনো কমিউনিটি নাই। কাৰণ ভগৱান শ্ৰীকৃষ্ণনো ক'ল, ভগৱান শ্ৰীকৃষ্ণ অসমীয়া নে বঙালী না হিন্দী ভাষী না আদিবাসী, ভগৱান শ্ৰীকৃষ্ণৰ তেনেকুৱাকৈ কোনো জাতি নাই, ঠিক তেনেকুৱাকৈ আমাৰো কোনো জাতি নাই। আমি সকলোৱে আত্মা আৰু সেই আত্মাই আমি ইয়াতে বিৰাজমান কৰিছোঁ। দেশৰ কাৰণে আমি কাম কৰিছোঁ আৰু দেশৰ কাৰণে কাম কৰাৰ কাৰণে ভগৱানে শৰীৰ ৰূপত আমাক এই পৃথিৱীলৈ এই জগতলৈ পঠাইছে। জগতত আমি যিমান দিন থাকোঁ, জগতৰ ভাল কৰাৰ কাৰণে, লোকৰ ভাল কৰাৰ কাৰণে আমি কাম কৰি যাব লাগিব। আৰু সেইটোৱে ভগৱান শ্ৰীকৃষ্ণই মাৰ্গদৰ্শক হিচাপে আমাক জনাইছে যে আমি যাতে সকলোৱে ইজনে সিজনৰ প্ৰতি, আমি যাতে 10জনৰ প্ৰতি যাতে সদায় সহানুভূল হৈ নিষ্পীড়িত নিপীড়িতসকলক যাতে আমি সহায় কৰা মানসিকতা লৈ পেলাই যাতে কৃষ্ণৰ আদৰ্শৰে যদি চলিব পাৰোঁ, তাকে আশা ৰাখি মই মোৰ বক্তব্য শেষ কৰিছোঁ।
নমস্কাৰ। অভিভাৱক মন্ত্ৰী মই বঙাইগাঁৱৰ ৰাস আজি উদ্বোধন কৰিলোঁ আৰু সমান্তৰালভাৱে আজি অভয়পুৰীৰ যি 80 সংখ্যক ৰাস মহোৎসৱতো মোক আমন্ত্ৰণ জনাইছিলে। ৰাস মই পৰিৱেশন কৰিলোঁ, লগতে নামো পৰিৱেশন কৰিলোঁ। আৰু যিহেতু এইটো শৰৎকালৰ যিহেতু পূৰ্ণিমাৰ ৰাস, এই ৰাসৰ জৰিয়তে যিহেতু আত্মা আৰু পৰমাত্মাৰ মিলন হয়, অৰ্থাৎ ভগৱান আৰু ভকতৰ মিলন হয়। আচলতে শৰৎকালটো খুবেই উৎকৃষ্ট আৰু ভগৱানে আহি নিজে পৰমাত্মা ৰূপে আহি আৱিৰ্ভাৱ হৈছিলে বৃন্দাবনত। কিন্তু আমি যিহেতু বৃন্দাবন আজি দেখা নাপাওঁ, গতিকে অসমৰ সকলো ঠাইতে বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰি আমাৰ অভয়পুৰী অঞ্চলতো বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰি ইয়াতে ৰাস মহোৎসৱৰ আয়োজন কৰিছে। আয়োজন কৰি কৃষ্ণৰস আৰু ভক্তিৰস পান কৰিছে ৰাইজে। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অভয়পুৰীবাসীৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ যাতে কুশল হয়, মংগল হয় আৰু কৃষ্ণৰস বা ভক্তিৰস পান কৰি আমি যাতে হৃদয়ত থকা মলিনতা যাতে দূৰ কৰি আগন্তুক আধ্যাত্মিকতাৰে যাতে আমি পূৰ্ণতা লাভ কৰিব পাৰোঁ আৰু এই পূৰ্ণতা লাভৰ লগতে আমি যাতে সকলোৰে মাজত যাতে সমন্বয় গঢ়ি তুলিব পাৰোঁ। কাৰণ কৃষ্ণ সংস্কৃতি হৈছে সমন্বয় সংস্কৃতি। কাৰণ আমাৰ যিমান দেৱ দেৱী আছে বা ভগৱান শ্ৰীকৃষ্ণকে যদি কওঁ, ভগৱান শ্ৰীকৃষ্ণ অসমীয়া নে বঙালী নে হিন্দীভাষী নে গুজৰাটী কোনো নাজানে, কিন্তু আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণ বুলি মানি আহিছোঁ। অসমীয়াসকলক কৃষ্ণ বুলি মানি আহিছে, ভগৱান বুলি বঙালীসকলে হওক বা গুজৰাটীসকলে হওক বা অন্য জাতি জনগোষ্ঠী আছে। ভগৱান শ্ৰীকৃষ্ণটো হৈছে আমাৰ সমন্বয় এটা প্ৰতীক। এই সমন্বয়ৰ দ্বাৰা আমি আগন্তুক বিৰাজমান কৰি যাব লাগিব। কৃষ্ণ সংস্কৃতিৰে আমাৰ যি ভাৰতীয় সংস্কৃতি, সেই সংস্কৃতিক আমি আগুৱাই নি যাতে দেশ আৰু দেশৰ যাতে মংগল কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কৃষ্ণৰ আদৰ্শেৰে আগবাঢ়ি যাব লাগিব, তাকে কামনা কৰিছোঁ।